Hello everyone, welcome to my YouTube channel. তো মই কপিল কাশ্যপে লৈ আহিছোঁ আপোনালোকৰ বাবে উইকলি প্ৰেডিকশ্যন। চাওঁ আহক যে আপোনালোকৰ 10 আগষ্টৰ পৰা 16 আগষ্টলৈকে সপ্তাহটো কেনেকুৱা যাব। কিন্তু তাৰ আগতে যোৱা সপ্তাহটোত আপোনালোকক ৰিডিং দিব পৰা নগ'ল, তাৰ বাবে অত্যন্ত আমি দুখিত, কাৰণ কিছুমান পাৰ্চনেল কামৰ বাবে আপোনালোকলৈ ৰিডিংটো আগবঢ়াব পৰা নগ'ল। তো এইবাৰ ভিডিঅ'টো আগলৈ আগবাঢ়ো বলক, আপোনালোকৰ উইকটোনো কেনেকুৱা যাব চাওঁ আহক। ইয়াৰ বাবে আপোনালোকে স্ক্ৰীনত দিয়া তিনিটা পাইলৰ ভিতৰত যিকোনো এটা পাইল চুজ কৰক আৰু সেই পাইল নাম্বাৰটো কমেণ্ট কৰিব। ভিডিঅ'টোৰ আগলৈ আগবঢ়াৰ আগতে এতিয়ালৈকে যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু এই এনাৰ্জিটোৰ লগত কানেক্ট কৰিবৰ বাবে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, যাতে আপোনালোকৰ বন্ধুবৰ্গ আৰু পৰিয়ালৰ আন লোকসকলেও এই ভিডিঅ'টো লাভ কৰি নিজৰ উইকটোৰ বিষয়ে যাতে জানিব পাৰে। যিসকলে পাইল 1 চুজ কৰিছে তেওঁলোকৰ হেল্থৰ ক্ষেত্ৰত এটা পজিটিভ এনাৰ্জি দেখিবলৈ পোৱা গৈছে। আপোনালোকৰ হেল্থৰ কাৰণে চিন্তা কৰিবলগীয়া কোনো কাৰণ নাই, কাৰণ হেল্থ আপোনালোকৰ খুব বেছি ভালে যাব এই সপ্তাহটোত। কেৰিয়াৰ ৱাইজ দেখা গৈছে যে আপোনালোকৰ গ্ৰোথ আছে, কিন্তু কেৰিয়াৰৰ ক্ষেত্ৰত আপোনালোকে বৰ্তমান যি ফেজত আছে সেই ফেজটোৰ পৰা পাবৰ বাবে আপোনালোকে বা সেই ফেজটো পোৱাৰ কাৰণে আপোনালোকে যথেষ্ট কষ্ট কৰিবলগীয়া হৈছে বা আপোনালোকে কষ্ট কৰিবলগীয়া হ'ব পাৰে, কাৰণ এটা ডুৱেল এনাৰ্জি আপোনালোকৰ কাৰণে দেখিবলৈ পোৱা গৈছে। তো এই ক্ষেত্ৰত আপোনালোকে নেক্সট কি ষ্টেপ ল'ব কেৰিয়াৰৰ ক্ষেত্ৰত, সেই ষ্টেপবিলাক বৰ বেছি শ্বেয়াৰ নকৰিব, কাৰণ আপোনালোকে অলৰেডি ষ্টেপ ল'বৰ কাৰণে প্লেন কৰিছে, কিন্তু সেই প্লেনবিলাক আপোনালোকে যাতে শ্বেয়াৰ নকৰে। দ্বিতীয়তে আপোনালোকৰ ৰিলেশ্যনশ্বিপ ৱাইজ খুব এটা ভাল এনাৰ্জি দেখিবলৈ পোৱা গৈছে। ৰিলেশ্যনশ্বিপ ৱাইজ আপোনালোকৰ গ্ৰোথ আছে, পজিটিভ এণ্ড আনকমপ্লিকেটেড চিটুৱেশ্যনছ আপোনালোকৰ দেখিবলৈ পোৱা গৈছে, কিন্তু কিছু ক্ষেত্ৰত আপোনালোকক স্পিৰিচুৱেল কিছুমান ছাপৰ্টৰ প্ৰয়োজন হ'ব পাৰে। তো এই ক্ষেত্ৰত আপোনালোকে সদায় ইউনিভাৰ্চৰ পৰা ব্লেছিংছ বিচাৰক, যাতে ইউনিভাৰ্চে আপোনালোকক ৰিলেশ্যনশ্বিপ ৱাইজ খুব এটা ভাল পজিটিভ এনাৰ্জিৰে যাতে ব্লেছ কৰে। এণ্ড ফাইনেন্সিয়েলি আপোনালোকৰ এই সপ্তাহটোত খুব বেছি গ্ৰোথ এবাণ্ডেঞ্চ আছে, আৰু এই এবাণ্ডেঞ্চ আপোনালোকে অট'মেটিকলি লাভ কৰিব। আপোনালোকৰ পজিটিভ এটা এনাৰ্জি ফাইনেন্সিয়েলি দেখিবলৈ পোৱা গৈছে। চ' এই পজিটিভ এনাৰ্জিক ক্লেইম কৰিবৰ বাবে আপোনালোকে ৱেলথ বুলি কমেণ্ট কৰিব আৰু ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এতিয়া আহিছোঁ পাইলটো যিসকলে চুজ কৰিছে তেওঁলোকৰ চাওঁ বলক যে তেওঁলোকৰ সপ্তাহটো কেনেকুৱা যাব। তো তেওঁলোকৰ হেল্থৰ ক্ষেত্ৰত কিছু ৰেষ্টৰ প্ৰয়োজন হ'ব পাৰে। তো এই সপ্তাহটোত আপোনালোকে কিছু এটা প'ষ্ট দিয়াটো খুব বেছি ইম্পৰ্টেণ্ট, কাৰণ কেতিয়াবা প'ষ্ট মানে এইটো নহয় যে আপোনালোকে আগবাঢ়ি যোৱা নাই। প'ষ্ট মানে ইয়াৰ অৰ্থ এইটোও হ'ব পাৰে যে আপোনালোকে নতুন এটা কামৰ বাবে নিজকে আৰু বেছি এনাৰ্জাইজ কৰিছে। কেৰিয়াৰৰ ক্ষেত্ৰত আপোনালোকৰ খুব বেছি ফাষ্ট মুভমেণ্ট দেখিবলৈ পোৱা গৈছে, খুব বেছি স্পীড গ্ৰোথ হ'ব, আৰু কেৰিয়াৰ ৰিলেটেড আপোনালোকে আউটছাইড অফ ইয়ৰ চিটি বা আউটছাইড অফ ইয়ৰ কাৰেণ্ট ৱৰ্ক প্লেচ যাবলগীয়া হ'ব পাৰে। বাকী কেৰিয়াৰত আপোনালোকৰ খুব বেছি গ্ৰোথ এবাণ্ডেঞ্চ ছাকচেছ দেখিবলৈ পোৱা গৈছে। ৰিলেশ্যনশ্বিপ ৱাইজ যদি চাওঁ, ৰিলেশ্যনশ্বিপ ৱাইজ আপোনালোকৰ টক্সিক যিবোৰ ৰিলেশ্যনশ্বিপত টক্সিচিটি আছে সেইবোৰ এণ্ড হ'ব, আৰু এই এণ্ডিংটো ডিভাইন এনাৰ্জিৰ উইলতে হ'ব, ভগৱানৰ ইচ্ছামতে হ'ব, যাতে আপোনালোকে ৰিলেশ্যনশ্বিপত যিটো ৰিয়েলি ডিজাৰ্ভ কৰে সেই হেপিনেছ ছাকচেছ জয়খিনি যাতে আপোনালোকে লাভ কৰে, তাৰ বাবে আপোনালোকৰ ৰিলেশ্যনশ্বিপত এটা এণ্ডিং, এটা ছাডেন চেঞ্জ দেখিবলৈ পোৱা গৈছে। কিন্তু আপোনালোকৰ ৰিলেশ্যনশ্বিপত এটা ছ'চিয়েল ইছ্যু হোৱাৰ কিন্তু এই সপ্তাহটোত খুব বেছি চান্সেছ আছে। ফেমিলিৰ ফালৰ পৰা নাইবা কোনোবা বন্ধুবৰ্গ নাইবা পৰিয়ালৰ কোনোবা লোকৰ ফালৰ পৰা আপোনালোকৰ ৰিলেশ্যনশ্বিপত এই সপ্তাহটোত কিবা ইছ্যু হোৱাৰ খুব বেছি চান্সেছ আছে। এণ্ড ফাইনেন্সিয়েলি যদি চাওঁ, ফাইনেন্সিয়েলি এনাৰ্জিটো আপোনালোকৰ এই সপ্তাহটোত বৰ বেছি ষ্ট্ৰং নহয়। এই সপ্তাহটোত আপোনালোকৰ হয়তো লছেছ হ'ব পাৰে। চ' বি কেয়াৰফুল। এনি কাইণ্ড অফ ইনভেষ্টমেণ্ট, এনি কাইণ্ড অফ মেজৰ ফাইনেন্সিয়েল ডিচিশ্যন লোৱাৰ আগতে আপোনালোকে কিছু সময় সেই ডিচিশ্যনটোৰ ওপৰত ভাবক, যাতে আপোনালোকৰ ফিউচাৰত কোনো ধৰণৰ লছ নহয়। চ' এই সময়ছোৱাত আপোনালোকে ডিভাইন গাইডেঞ্চ লাভ কৰিবৰ বাবে আপোনালোকে ডিভাইন এনাৰ্জি বুলি কমেণ্ট কৰক, আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক, লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এতিয়া আহিছোঁ পাইল 3 যিসকলে চুজ কৰিছে তেওঁলোকৰ সপ্তাহটোনো কেনেকুৱা যাব। চ' হেল্থৰ ক্ষেত্ৰত তেওঁলোকৰ এই সপ্তাহটো খুব এটা পজিটিভ এনাৰ্জি দেখিবলৈ পোৱা গৈছে। হেল্থৰ ক্ষেত্ৰত আপোনালোকৰ কোনো ধৰণৰ মেজৰ ইছ্যু দেখিবলৈ পোৱা নাই। ঠিক আছে, হেল্থৰ ক্ষেত্ৰত আপোনালোকৰ খুব এটা ভাল এনাৰ্জি, খুব এটা পজিটিভ এনাৰ্জি থাকিবই সপ্তাহটোত।
কেৰিয়াৰৰ ক্ষেত্ৰতো দেখা গৈছে যে আপোনালোকৰ যদি কেৰিয়াৰত কিবা ইছ্যু ফেচ কৰি আছিলে, কেৰিয়াৰত কিবা আপছ এণ্ড ডাউন চলি আছিলে, সেই আপছ এণ্ড ডাউনছৰ পৰা আপোনালোকে ওলাই আহিব পাৰিব আৰু আপোনাক কোনোবা ফ্ৰেণ্ডে আনন'ন পাৰ্চনে ওলাই অহাত হেল্প কৰিব। মেইনলি আপোনালোকৰ কেৰিয়াৰত এটা মুভমেণ্ট দেখিবলৈ পোৱা গৈছে, এটা ট্ৰানজিশ্যন দেখিবলৈ পোৱা গৈছে। হয়তো এনেকুৱাও দেখিব পোৱা গৈছে যে আপোনালোকে কেৰিয়াৰ ৰিলেটেড ট্ৰেভেল কৰিবলগীয়া হ'ব পাৰে, নাইবা আপোনালোকে অভাৰচিজ ট্ৰেভেল কৰিবলগীয়াও হ'ব পাৰে এই সপ্তাহটোত, কাৰণ ট্ৰেভেলিঙৰ এনাৰ্জি আপোনালোকৰ ওচৰত এই সপ্তাহটোত দেখিবলৈ পোৱা গৈছে। ৰিলেশ্যনশ্বিপ ৱাইজ আপোনালোকৰ এটা নাৰ্চাৰিং ৰিলেশ্যনশ্বিপ দেখিবলৈ পোৱা গৈছে, পাৰ্টনাৰৰ ছাপৰ্ট পাব, ডিভাইন এনাৰ্জি ব্লেছিংছ লাভ কৰিব, লগতে আপোনালোকৰ দুয়োজন পাৰ্টনাৰৰ মাজত মিউচুৱেল আণ্ডাৰষ্টেণ্ডিং বাঢ়িব। এণ্ড ফাইনেন্সিয়েলি যদি চাওঁ, ফাইনেন্সিয়েলি আপোনালোকৰ চিটিং এনাৰ্জি দেখিবলৈ পোৱা গৈছে। হয়তো কোনোবা পাৰ্চনে আপোনালোকক চিট কৰিব পাৰে। চ' এই ক্ষেত্ৰত আপোনালোকে কোনো ধৰণৰ কাকো বিশ্বাস নকৰি ইনভেষ্টমেণ্ট নকৰিব, পইচা ধাৰলৈ নিদিব বা ফাইনেন্সিয়েলি যিবোৰ ডিচিশ্যনছ লয় সেই ডিচিশ্যনছবিলাক কোনোবা এনেকুৱা পাৰ্চনৰ লগত ডিছকাছ কৰি ল'ব যিজন নেকি আপোনাৰ বাবে খুব বেছি লয়েল হয়। চ' এই এনাৰ্জি ক্লেইম কৰিবৰ বাবে আপোনালোকে ডিভাইন লাভ বুলি কমেণ্ট কৰক, ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক, এণ্ড আপোনালোকে আমাৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ, গড ব্লেছ ইউ।